হিমাচল প্ৰদেশৰ বান যি আক্ৰান্ত হৈছে তালৈ বান সাহায্য আগবঢ়াইছে অসম চৰকাৰে। অসম চৰকাৰে হিমাচল প্ৰদেশলৈ আগবঢ়াইছে ৫ কোটি টকা। মুখ্যমন্ত্ৰীৰ মতে হিমাচলৰ অৱস্থা খুবেই বেয়া। বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনলৈ সাহায্যলৈ ইতিমধ্যে মন্ত্ৰী প্ৰশান্ত ফুকন দিল্লীলৈ ৰাওনা হোৱা বুলি জনাইছে মুখ্যমন্ত্ৰী। হিমাচল প্ৰদেশত যি বানপানী আমি দেখা পাইছোঁ, আজিও প্ৰধানমন্ত্ৰী হিমাচল প্ৰদেশতে আছে আৰু বান সাহায্যৰ তেখেতে তদাৰকী কৰিছে। তাৰ অৱস্থা খুবেই বেয়া হিমাচল প্ৰদেশৰ। আমি হিমাচল প্ৰদেশ চৰকাৰক অসম চৰকাৰৰ হৈ ৫ কোটি টকা আগবঢ়াম। আমাৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া ইতিমধ্যে নতুন দিল্লীলৈ ৰাওনা হৈছে। কেবিনেটে ৫ কোটি টকা হিমাচল প্ৰদেশ চৰকাৰক আগবঢ়াবৰ বাবে বান সাহায্যৰ বাবে আগবঢ়াবৰ বাবে সিদ্ধান্ত লৈছে। আজি আমাৰ কেবিনেটে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০ নম্বৰ বা তাতোকৈ ততোধিক নম্বৰেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে। ১১,২৫০ গৰাকী বেনিফিচিয়াৰী থাকিব। তাৰে ৬,৮৬০ গৰাকী ছাত্ৰী হ'ব